যে আপোনালোকৰ সহযোগত আমি সকলোৱে স্বচ্ছ নিযুক্তিৰ এটা নতুন ধাৰা আমাৰ ৰাজ্যখনত আমি প্ৰৱৰ্তন কৰিব পাৰিছিলোঁ। মই প্ৰায় মিটিঙতে কওঁ, স্বচ্ছ নিযুক্তিত বহুত অপ্ৰিয় হ'ব লাগে। ঘৰ, পৰিয়াল, বন্ধু, আত্মীয় স্বজন কাৰো অনুৰোধ ৰক্ষা কৰিব নোৱাৰা বাবে হয়তো কেতিয়াবা সমাজত অকলশৰীয়াও অনুভৱ কৰিম। মুখ্যমন্ত্ৰীটো সদায় নাথাকো। মুখ্যমন্ত্ৰীৰ পিছত যেতিয়া পৰিয়ালৰ মাজলৈ যাম, পৰিয়ালৰ সদস্যই ক'ব মুখ্যমন্ত্ৰী হৈ থাকোঁতে মোৰ ল'ৰাটোক এটা চাকৰি নিদিলি। বন্ধুৰ ওচৰত গ'লে বন্ধুৱে ক'ব যে মোৰ ঘৰখনক এটা সহায় নকৰিলি। কিন্তু মই ভাবোঁ যে যিসকল এই দুখীয়া ল'ৰা ছোৱালীয়ে আজি চাকৰি বাকৰি পাইছে, তেওঁলোকৰ আশীৰ্বাদতে আমাৰ দিনবোৰ পাৰ হৈ যাব। যোৱা কেইদিনমান আগতে কাজিৰঙাত গৈছিলোঁ। বানপানীৰ সুৰক্ষা আৰু বানপানীৰ পৰা কাজিৰঙাক কেনেকৈ সুৰক্ষা দিব পাৰি তাৰ বিষয়ে আলোচনা কৰিবলৈ। কাজিৰঙাৰ বন সুৰক্ষা বাহিনী আৰু আনসকলে মোক অনুৰোধ কৰিছিল যে 20খন ৰাবাৰ নাওৰ প্ৰয়োজন, যাতে তেওঁলোকে নদী দি গৈ ৰেস্কিউ অপাৰেশ্যন কৰিব পাৰে, বন্যপ্ৰাণীসকলক বানৰ সময়ত সহায় কৰিব পাৰে। অহা কাজিৰঙাত এই সভা 2 মাহ আগতে লৈছিলোঁ। 2 মাহৰ ভিতৰতে আজি আমি কাজিৰঙা কৰ্তৃপক্ষক, কাজিৰঙা অভয়াৰণ্যৰ কৰ্তৃপক্ষক 20খন ৰাবাৰ নাও আজি আমি আনুষ্ঠানিকভাৱে যোগান ধৰিবলৈ সক্ষম হলোঁ। কেইদিনমান আগতে হাতীমূৰাত মথাউৰি ভাঙিছিলে। এবাৰ যদি অসমত এটা মথাউৰি ভাঙে, সেই মথাউৰিটো পুনৰ মেৰামতি কৰিবলৈ 1 বছৰ, 2 বছৰ, 3 বছৰৰ প্ৰয়োজন হৈছিল। কেতিয়াবা ৰাইজে আন্দোলনো কৰিবলগীয়া হৈছিল যে আমাৰ মথাউৰিটো আমাক বনাই দিয়ক। এই বছৰ চিপাঝাৰ, মাজুলী, দুলীয়াজান, বোকাখাট আৰু কলিয়াবৰ সমষ্টিৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙিছিল। জলসম্পদ বিভাগক মই কৈছিলোঁ যে ছেপ্টেম্বৰত বানপানীৰ এটা 3য় ৱেভ আহে, তাৰ আগতে যেনে তেনে আমি ভঙা মথাউৰিখিনি মেৰামতি কৰিব লাগিব। আজি মই হাতীমূৰাত গৈছিলোঁ। ডাঙৰ ডাঙৰ জিঅ' টিউবেৰে ইতিমধ্যেই মথাউৰিটো মেৰামতি কৰি পেলোৱা হ'ল। সেই পুনৰভাৱে সজ্জিত মথাউৰিটোত খোজকাঢ়ি সঁচাকৈয়ে আনন্দ অনুভৱ কৰিলোঁ যে এতিয়া অসমে গতানুগতিক চিন্তাৰ পৰা আঁতৰি আহিব পাৰিছে। আমাৰ বাবে এটা সফল আৰু নতুন স্বৰ্ণিম যুগৰ আৰম্ভণি হৈছে। হাতীমূৰাত লগ পোৱা বানপানীৰ মথাউৰি ভঙাৰ দিনাখনো তাত গৈছিলোঁ। ৰাইজ খঙত আছিল। ৰাইজে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ আছিল। আৰু আজি সেই একেখিনি ৰাইজক লগ পালোঁ, মুখত হাঁহি বিৰিঙি আছিল। আকৌ এবাৰ হাতীমূৰাৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে আপোনালোকে অসম চৰকাৰৰ প্ৰতি মৰম আৰু আদৰ ৰাখিলে আমি আপোনালোকৰ কাৰণে এই সৰু কামফেৰা কৰি দিব পাৰিলোঁ। মাজুলীতো মথাউৰি সংলগ্ন হ'ল, টেঙাখাটতো মথাউৰি সংলগ্ন হ'ল, বোকাখাটৰ বংকোৱালতো মথাউৰি সংলগ্ন হ'ল। ক্ষতিগ্ৰস্ত লোকসকলকো ৰিহেবিলিটেশ্যন গ্ৰাণ্ট মই আগষ্ট মাহৰ ভিতৰতে দিম বুলি সংকল্প লৈছিলোঁ। আজিও মই সেই সংকল্পত অটুট আছোঁ। আগষ্ট মাহৰ ভিতৰতে বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক যিমান পাৰোঁ ৰিহেবিলিটেশ্যন গ্ৰাণ্ট ঘূৰাই দিবৰ বাবে মই চেষ্টা কৰিম। কেইদিনমান আগতে মোৰ কাৰ্যালয়ত নগাঁও বটদ্ৰৱা সমষ্টিৰ 12 গঙা মন্দিৰৰ বিষয়ববীয়াসকল আহিছিল। সুন্দৰ নামঘৰ, 12খন দুৱাৰ, হাজাৰী ভাওনা তাত অনুষ্ঠিত হয়। বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীৰ লগত আজি যিহেতু কলিয়াবৰৰ পৰা ৰাস্তা দিয়ে নগাঁৱলৈ আহি আছিলোঁ, অলপ সময়
বাৰগঙা নামঘৰলৈ গলো, নেদেখাজনক প্ৰণিপাত কৰিলো আৰু নামঘৰটোৰ অৱস্থাৰো বুজ ললো। ভক্তপান ৰাইজক লগ পাই খুব ভাল লাগিল। আজিকালি মই য'তেই নাযাওঁ কিয় চৰকাৰী আতিথ্যৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত সোমাই আমাৰ কাৰ্যকৰ্তাসকলৰ লগত ভাত এসাঁজ খাবৰ যত্ন কৰোঁ। আজিও উভতি আহোঁতে নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত সোমাই একেলগে কাৰ্যকৰ্তাসকলৰ লগত একাপ চাহ খালোঁ। খুব সুন্দৰকৈ কাৰ্যকৰ্তাসকলে বনাই অনা, ঘৰত বনাই অনা ৰুটি আৰু তৰকাৰীৰো সোৱাদ ললোঁ। ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়ালৰ দৰে আৰু আমি সেইদৰেই থাকিব বিচাৰোঁ। যোৱা পৰহি দিনা গুৱাহাটীত প্ৰবল বানপানী হৈছিল। ছ'চিয়েল মিডিয়াত স্বাভাৱিকভাৱে বহুতে আমাক ট্ৰলো কৰিছিল আৰু খং উঠাও স্বাভাৱিক আছিল। বহু ৰাতিলৈকে গুৱাহাটীৰ ৰাজপথত বহুজনে গাড়ীত আবদ্ধ হৈ আছিল। স্কুল আৰু কলেজৰ পৰা উভতি অহা ছাত্ৰ ছাত্ৰীসকলেও পানীত আবদ্ধ হৈ আছিল। খং উঠাত তেনেই স্বাভাৱিক। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মই যেতিয়া সফলতাসমূহৰ দায়িত্ব লওঁ, সফলতাসমূহৰ বাবে মই গৌৰৱ অনুভৱ কৰোঁ, বিফলতাসমূহৰ বাবেও মই নিশ্চয় দায়িত্ব ল'বই লাগিব। যিজনে সফলতাৰ ক্ৰেডিট ল'ব খোজে তেওঁ বিফলতাৰো ক্ৰেডিট বা বিফলতাৰো দায়িত্ব ল'ব লাগিব। সমস্যা হ'ল গুৱাহাটী মহানগৰী চাৰিওফালে পাহাৰে আবদ্ধ কৰি ৰাখিছে। কোন দিনাখন কোনটো পাহাৰৰ পৰা কিমান পানী নামি আহিব তাৰ হিচাপ আমি কোনেও কৰিব নোৱাৰো। যেতিয়ালৈকে আমি বনোৱা নলা নৰ্দমাৰ পৰিমাণত পানী নামি আহিব তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিন্তু বছৰৰ এটা দিন বা দুটা দিনত এনেকে বৰষুণ হৈ যায় যে সি আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত যায়। যোৱা পৰহি অকল গুৱাহাটীতে বৰষুণ হোৱা নাছিল, মেঘালয় ৰিভৈ জিলাতো যথেষ্ট বৰষুণ হৈছিল। ৰিভৈ আৰু গুৱাহাটীত যোৱা পৰহি যিমান বৰষুণ হৈছিল গোটেই বছৰটোৰ বৰষুণৰ ই পৰিমাণভাৱে 25% আছিল। মেঘালয়ত খানাপাৰাৰ অঞ্চলটোত উন্নয়ন হৈছে। US কৰি কাটিছে। অলপতে মেডিকেল কলেজ এখন নিৰ্মাণ কৰিম বুলি আৰু মাটি কাটিছে। ফলত যি প্ৰাকৃতিক বাধা আছিলে গুৱাহাটীলৈ পানী অহাৰ, সেই বাধাবিলাক নোহোৱা হৈ গ'ল। মেঘালয়ত বৰষুণ হ'লে নিৰ্মমভাৱে গুৱাহাটীলৈ পানী নামি আহে আৰু গুৱাহাটীৰ বৰষুণটো আছেই। নলা নৰ্দমাসমূহ বহল কৰাৰো উপায় নাই। নলাৰ কাষলৈকেও নিজৰ মাটিতে, চৰকাৰী মাটি নহয়, কনষ্ট্ৰাকশ্যন হৈছে। গুৱাহাটীৰ খালী থকা মাটিবিলাকত মহানগৰীখনৰ ব্যাপক আৰবানাইজেশ্যনৰ লগত লগ লাগি মাটিবোৰ পুতি নেচাৰেল যিবিলাক ৱাটাৰ ষ্ট'ৰেজ আছিল সেইবিলাকো নোহোৱা হৈছে। মই চিন্তা কৰিছোঁ যে কেনেকৈ মেঘালয়ৰ মাটি পানী গুৱাহাটীত নহাকৈ আমি দীপৰ বিল আৰু শিলখাকু বিললৈ লৈ যাব পাৰোঁ। বিশেষজ্ঞসকলৰ লগত কথা পাতিছোঁ। 2-3 বছৰ লাগিব, কিন্তু এটা বিশেষ পৰিকল্পনা আমি প্ৰস্তুত কৰিম। কিন্তু মেঘালয়ত যদি খানাপাৰা অঞ্চলটোত বিকাশ হৈয়ে থাকে, পাহাৰ কাটিয়ে থাকে, আমি নাজানো আমি কিমান দূৰলৈ ইয়াক ধৰি ৰাখিব পাৰিম। আজিৰ এটা উদাহৰণ, গুৱাহাটীতো পানী হোৱা নাই, বৰষুণ হোৱা নাই, কিনকিনীয়া বৰষুণ, মেঘালয়তো কিনকিনীয়া বৰষুণ। কিন্তু গোটেই যোৰাবাটখনত হঠাতে কৰবাৰ পৰা পানী আহি গোটেই যোৰাবাটখনত আৰ্টিফিচিয়েল ফ্লাডত একেবাৰে আঁকোৱালি ল'লে। গাড়ী মটৰ যাব নোৱাৰা হ'ল। ময়ে বুজি নাপালোঁ যে ক'তোৱেই বৰষুণ হোৱা নাই, অথচ পানী ক'ৰ পৰা আহিলে। তথাপিতো কৃত্ৰিম বানপানী আমাৰ এটা সমস্যা। গুৱাহাটী দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি। সমস্যাৰ সমাধান আমি চেষ্টা কৰিবই লাগিব। সমস্যাৰ পৰা আমি পলাবও নোৱাৰোঁ। চেষ্টা অব্যাহত থাকিব। অহাকালি
আৰু এটা আনন্দৰ দিন নিৰ্বাচনৰ সময়ত আমি বিভিন্ন জনৰ ঘৰত সমীক্ষা পত্ৰ পঠিয়াইছিলোঁ যে আপোনাৰ ঘৰৰ ছোৱালীজনীয়ে এইবাৰ নতুনকৈ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব নেকি নিৰ্বাচনৰ সময়ত মই ফৰ্মখিনি এই কাৰণেই পঠাইছিলোঁ পৰীক্ষাৰ ৰিজাল্ট দিয়া নাছিল গাৰ্জেনসকল যাতে আশ্বস্ত হয় এইবাৰ ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব ছোৱালীজনীক কম বয়সতে বিয়া দিব নালাগে তাই মেট্ৰিক পাছ কৰিছে বিয়াৰ দৰা নিবিচাৰিব তাইৰ কাৰণে কলেজ এখন বিচাৰক হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বিয়াৰ দৰা নিবিচাৰিব কলেজ এখন বাছক আজি সেই প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল অহাকালি আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম নিযুত মইনা মানে কি অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম এই বছৰ প্ৰায় 3 লাখ অহা বছৰ 3 লাখ তাৰ পিছৰ বছৰ 3 লাখ 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম এই আঁচনিখনত কি পাব উচ্চতৰ মাধ্যমিক নাম যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব ছোৱালীসকলে পাব বিয়া হলে কিন্তু নাপাব বিয়া নোহোৱা থাকালৈকে পাব বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব বাল্য বিবাহটো হৈয়ে গল কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে 2 মাহ গৰম বন্ধ থাকে আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত অৱশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে অহাকালি নিযুত মইনা আঁচনিৰ আমি প্ৰপত্ৰ বিতৰণ কৰিম সাংবাদিক মেল এখনো আছে তাতে আমি গোটেই আঁচনিখনৰ বিষয়ে বুজাই দিম মই অসমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনীক কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল আপ কৰি দিব ময়ো সিমানে টকাকেইটা বেংকলৈ পঠাব পাৰিম 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে মই মনত ভাবি আছো যদিহে আপোনালোকৰ পৰা ভাগিনীহঁতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ কলেজৰ অধ্যক্ষসকলেও সহযোগিতা কৰিব লাগিব হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পঢ়া ছোৱালীসকলক মই এতিয়াই কওঁ অহাবাৰ যেতিয়া তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা ডিগ্ৰী থাৰ্ড ইয়াৰত পঢ়ি থকা ছোৱালীসকলক কম অহাবাৰ যেতিয়া আপোনালোকে পোষ্ট গ্ৰেজুৱেটত নাম লগাব আপোনালোকেও এই আঁচনিৰ সমভাগী হ'ব আজি মই মোৰ আপোনালোকৰ লগত মই কথা পাতি আছো কথা পাতি থাকোতেও মোৰ মনত বাৰে বাৰে বাংলাদেশ মনলৈ আহি আছে অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফোৰ্সে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো
বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে। অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল। অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো। সামাজিক মাধ্যমত পোৱা ঘটনা। ভগৱানক কামনা কৰিম যাতে সকলো কথাই মিছা হয়। আমি সহনশীল হ'ব লাগিব। আমাৰ চিন্তা আৰু মন মগজুত প্ৰতিটো ধৰ্মৰ প্ৰতি প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকিব লাগিব। যেতিয়া কোনো এটা ধৰ্মই ঘোষণা কৰে যে ময়েই সৰ্বশ্ৰেষ্ঠ আৰু মই পোৱা জ্ঞানেই অন্তিম জ্ঞান আৰু কোনো জ্ঞান নাই, তেতিয়াই তাত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয়। ঋকবেদে কৈছিল যে সত্য এটাই, কিন্তু সেই সত্যৰ পথত যোৱা ৰাস্তা বহুতো। একম সত্য বিপ্ৰ বহুদা বিভান্তি। সত্য এটাই, কিন্তু সত্যত উপনীত হোৱা ৰাস্তা বহুত কেইটা। বাংলাদেশৰ সংখ্যাগুৰু লোকসকলেও বুজি পোৱা উচিত যে সত্যক সন্ধান কৰাৰ আধ্যাত্মিক দায়িত্ব আৰু আধ্যাত্মিক পবিত্ৰতা হিন্দু সমাজৰো আছে। মছজিদ চাৰ্চত গ'লে আমি যেনেকৈ আধ্যাত্মিক প্ৰশান্তি লাভ কৰোঁ, তেনেকৈ মন্দিৰত গ'লেও বহুজনে আধ্যাত্মিক প্ৰশান্তি লাভ কৰে। আজি বাংলাদেশৰ চলি থকা ঘটনাই মোক বাৰে বাৰে মনত পেলাইছে যে অসমৰ 12খন জিলাত আমি ইতিমধ্যে সংখ্যালঘু হৈ পৰিছোঁ। কেইদিনমান আগতে ঝাৰখণ্ডৰ পাকুৰ বোলা এখন জিলালৈ মই গৈছিলোঁ। বংগৰ মুৰ্ছিদাবাদ জিলাৰ লগত সি সংলগ্ন। মুৰ্ছিদাবাদ জিলাখন 70% লোক এটা বিশেষ সম্প্ৰদায়। পাকুৰ জিলাৰ তাৰানগৰ গোপীনাথ নগৰৰ লোকসকল ভয়াক্ত হৈ বিশেষ এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত পাকুৰ জিলা সদৰত উপস্থিত হৈ আছে। মই সুধিছিলোঁ আপোনালোকে ঘূৰি নাযায় নেকি? তেওঁলোকে মোক এটাই কথা কৈছিলে, হিন্দু হৈ থাকো যদি ঘূৰি যোৱাৰ উপায় নাই। সহনশীলতা আমাক লাগিব। আজিয়ে মই বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে। সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰোঁ। গুণগত যুঁজত আমি আগত থাকিম, কিন্তু সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তিও নাই আৰু তেনে অবৈজ্ঞানিক যুঁজ আমি কৰিবও নোখোজো। কিন্তু সংখ্যালঘু হোৱা মানেই আমি কি আমাৰ ধৰ্মৰ পবিত্ৰতাকো আমি কি এৰিব লাগিব নেকি? বাংলাদেশৰ ঘটনাই মনটোক ব্যথিত কৰি ৰাখিছে। তথাপিতো আশা কৰিম প্ৰতিটো কথাই যাতে মিছা হয়, প্ৰতিটো কথাই যাতে অসত্য হয়। বাংলাদেশত শান্তি অহাৰ পিছত আমি সকলোৱে যাতে শুনো যে এই গোটেই ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বিলাক ভুল আছিল। এনেকুৱা কোনো অপৰাধ সংঘটিতই হোৱা নাছিল। সঁচাকৈয়ে মনটোত এক অদ্ভুত আনন্দ লাভ কৰিম। আৰু যদি আমি তেনেদৰে নুশুনো, বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিব। আৰু 10টা বছৰ আৰু 15টা বছৰ। তথাপিতো আশা কৰিম আজি আমি কৰি থকা কামবিলাকে কৰবাত যেন আমাক পোহৰ দেখুৱায়। কৰবাত নহয় কৰবাত
আমি যেন যি সত্য সত্য বুলি আমি জানো, কিন্তু কেইটামান দিন যেন আমি তাকো পিছুৱাই ৰাখিব পাৰোঁ। আপোনালোকেও বাংলাদেশত নিৰ্যাতিতসকল যিয়েই ধৰ্ম নহওক কিয়, নিৰ্যাতিতসকলৰ বাবে আজি প্ৰাৰ্থনা কৰিব। সীমা আমি সুৰক্ষিত ৰাখিম, সীমাৰ ভিতৰলৈ আমি কাকোৱে আহিব নিদিওঁ, কাৰণ সি মোৰ সাংবিধানিক দায়িত্ব, সি ভাৰত চৰকাৰৰ সাংবিধানিক দায়িত্ব। সেই দায়িত্ব আমি পালন কৰিম। শেষত 15 আগষ্ট আহি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হৰ ঘৰ তিৰংগা, স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীয়ে গৈ পতাকা উত্তোলন কৰিব, মন্ত্ৰীসকলে পতাকা উত্তোলন কৰিব নহয়, আমাৰ ঘৰৰ পতাকাখন আমি নিজে উত্তোলন কৰিম। কাৰণ ভাৰতৰ স্বাধীনতা আমাৰ পূৰ্বসকলে ব্ৰিটিছৰ পৰা কাঢ়ি আনিছিল। প্ৰতিজনৰ ঘৰত তিৰংগ পতাকা 12 আগষ্টৰ পৰাই আমি উৰুৱাম। আৰু এইবাৰৰ স্বাধীনতা দিৱসত আমি হিলদল ভাঙি যোগদান কৰিম। কাৰণ স্বাধীনতা কোনো মন্ত্ৰী বিধায়কে অনা নাছিল। স্বাধীনতা আমাৰ পূৰ্বসকলে অক্লান্ত ত্যাগ আৰু পৰিশ্ৰমেৰে লৈ আহিছিল। তেখেতসকলৰ ত্যাগ আৰু পৰিশ্ৰমেৰে আজি আমি এখন স্বাধীন ভাৰত পাইছোঁ। স্বাধীনতা দিৱসৰ দিনা আৰু 12 তাৰিখৰ পৰা আমাৰ ঘৰত আমি যদি আমি তিৰংগ পতাকাখন উত্তোলন কৰোঁ, সঁচাকৈয়ে মনত আমি অদ্ভুত গৌৰৱ অনুভৱ কৰিম।